প্রধানমন্ত্রী আবাস গৃহর নির্মাণ কার্য সম্পূর্ণ নকরার অভিযোগ হিতাধিকারীর। উল্লেখযোগ্য যে ওদালগুৰি জিলাৰ ভুটিয়াচাং ভিচিডিচিত প্ৰধানমন্ত্ৰী আবাস গৃহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰাৰ অভিযোগ কৰিছে কেইবাগৰাকীও হিতাধিকাৰীয়ে। বিটিআৰ আৰু ওদালগুৰি জিলাৰ ওদালগুৰি বিধানসভা সমষ্টি আৰু ননৈ চাৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভুটিয়াচাং ভিচিডিচিৰ যি চাউতালপুৰা গাঁও, এই চাউতালপুৰা গাঁৱৰ সুলেমান মুণ্ডা, এম ভেচিয়া খেৰিয়া, ফিৰণ খেৰিয়া আদি বহু লোকৰ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অন্তৰ্গত গৃহ নিৰ্মাণৰ কাৰ্য আজিলৈকে সম্পূৰ্ণ নকৰাৰ অভিযোগ হিতাধিকাৰী কেইজনৰ। উল্লেখযোগ্য যে হিতাধিকাৰী কেইজনে ভিচিডিচিৰ সভাপতি দুগৰাকীক সৰ্বমুঠ 1,30,000 টকা জমা দিয়াৰ উপৰিও ৰড চিমেণ্ট আদি যোগান ধৰাৰ লগতে মিস্ত্ৰীৰ কামৰ বাবেও 5,000 টকা দিয়াৰ পিছতো আজিলৈকে সম্পূৰ্ণকৈ নিৰ্মাণ নকৰিলে প্ৰধানমন্ত্ৰী আবাস গৃহৰ নামত আবণ্টিত গৃহকেইটা। এই অভিযোগ বহুকেইগৰাকী হিতাধিকাৰীৰ। উল্লেখনীয় যে হিতাধিকাৰী কেইজনে কেইবাদিনো ধৰি ভিচিডিচিৰ কৰ্মকৰ্তাসকলক তেওঁলোকৰ ঘৰকেইটা সম্পূৰ্ণ কৰি দিবলৈ খাটনি ধৰি আহিছিল যদিও আজিলৈকে তেওঁলোকে কাণসাৰ নিদিলে আৰু আজিলৈকে নিৰ্মাণ কৰি নিদিলে প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ ঘৰকেইটা। আমাৰ স্ক্ৰীণত দেখি আছে ওদালগুৰি জিলাৰ ভুটিয়াচাং ভিচিডিচিত কেইবাটাও অসম্পূৰ্ণ গৃহ আৰু গৃহকেইটা আবণ্টন হৈছিলে প্ৰধানমন্ত্ৰী আৱাস গৃহ আঁচনিৰ অন্তৰ্গত। কিন্তু আজিলৈকে ভিচিডিচিৰ সভাপতি তথা কৰ্মকৰ্তাসকলে তেওঁলোকৰ বাৰ বাৰ অভিযোগৰ পিছতো সম্পূৰ্ণকৈ নিৰ্মাণ কৰি নিদিলে তেওঁলোকৰ আৱাস গৃহ। হয়, কওকচোন আপোনাৰ নাম কি? পাউলা চুন্দা। ঘৰটো কি হৈছে এতিয়া? ঘৰ বনা দিয়া নাই, পইচা একলা লৈ গ'ল। কিমান দিছে পইচা? পইচাৰ হিচাপে ওলালে আৰু পাকেটত ঘৰ সোমাই। মই সুলেমান মুণ্ডা। মই মোৰ হাইৱে ঘৰ বনাওঁতে মই থমাছক 30,000 টকা দিছিলোঁ আৰু হাছদেশা বৰক 1 লাখ টকা দিছোঁ। মই এই হাইৱে ঘৰৰ কাৰণে মই 1,30,000 টকা জমা দিছোঁ আৰু ভালকৈ বনাব বুলি 6 বেগ চিমেণ্ট দিছোঁ, ৰড দিছোঁ আৰু 5,000 টকা ভালকৈ বনাব বুলি দিছোঁ। তথাপি মোৰ ঘৰটো ভালকৈ হোৱা নাই, এতিয়া আধা কাম কৰি পেলাই এৰি দিছে। মোৰ মাৰ ঘৰ হৈ কুৱাৰীখেৰীয়া তেজু ঠিকদাৰক দিছে। পইচা দিয়া হৈছে 1 বছৰ হ'ল, এতিয়ালৈকে বনোৱা নাই তেজুৰ পৰা। পইচাটো দিয়া সম্পূৰ্ণ হৈ গৈছে, কিন্তু বনাই সম্পূৰ্ণ হোৱা নাই। পইচা বহুত দিনেই হ'ল। চন্তলা বড়োই লৈছিল এইটো কাম কৰা। আৰু মোৰ ভনীয়েকৰ নামত আছে, হেলেনা মুণ্ডা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3।